নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। স্বাস্থ্য বিভাগৰ ফালৰ পৰা পুনৰ আপোনালোকৰ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰি দিলে আৰু ইয়াৰ কাৰণে অৰ্হতাসমূহ 8 পাছ, 10 পাছ, 12 পাছ, ডিগ্ৰী পাছৰ বাবে আবেদনসমূহ কৰিব পাৰিব। কুক, জুনিয়ৰ এছিষ্টেণ্ট, পিয়ন, নাৰ্ছ, গ্ৰেড 3, গ্ৰেড 4 এনেদৰে আপোনালোকে বহুখিনি চাকৰি দেখিব পাব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, লগতে চাকৰিখিনি ক'ৰ পৰা আহিছে, স্বাস্থ্য বিভাগৰ কোনটো ডিপাৰ্টমেণ্টৰ পৰা আহিছে বা ইয়াৰ কাৰণে আপোনালোকৰ এজ ক্ৰাইটেৰিয়া কি লাগিব, কোৱালিফিকেশ্যনসমূহ কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। ইয়াত আপোনালোকৰ 8 পাছৰ পৰা ভেকেঞ্চিসমূহ লাভ কৰিব পাৰিব। টিচিং আৰু নন টিচিং মানে দুই ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। এইটো আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয়। চ' আপোনালোকে ভিডিঅ' শেষলৈকে চাব, তেতিয়া আপোনালোকৰ কোৱালিফিকেশ্যন যে ভেকেঞ্চিখিনি দেখিবলৈ পাব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক কৈছোঁৱেই ভেকেঞ্চিখিনি মুকলি কৰিছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা। আছাম ডাউন টাউন ইউনিভাৰ্চিটিৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। ইয়াত আপোনালোকে দেখিব আছে 92 টিচিং এণ্ড নন টিচিং ভেকেঞ্চি। টিচিং মানে আছে যিখিনি টিচাৰৰ ভেকেঞ্চি সেইখিনিও মুকলি কৰিছে, আৰু যিখিনি নন টিচিং ভেকেঞ্চি আৰু কুক, পিয়ন, চকীদাৰ, জুনিয়ৰ এছিষ্টেণ্ট বা গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ যিখিনি ভেকেঞ্চি হয় সেইখিনি আপোনালোকৰ নন টিচিং লেভেলৰ ভেকেঞ্চিৰ ওপৰত পৰিব। টিচিং মানে যিখিনি টিচাৰৰ ভেকেঞ্চি হয় সেইখিনি পৰিব। চ' আপোনালোকে ভিডিঅ'টো দুই ধৰণৰ ভেকেঞ্চি দেখিবলৈ পাব, আৰু আপোনালোকে গ্ৰেড 3, গ্ৰেড 4 ভেকেঞ্চিও দেখিব পাব। কোনটো ভেকেঞ্চিৰ কাৰণে অৰ্হতা কিমান বা আপোনালোকে আবেদনসমূহ কেনেকৈ কৰিব পাব সেই কথা মই আপোনালোকক জনাম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেহে আপোনালোকে গম পাব। যদি আপোনালোকে ভিডিঅ'টো স্কিপ কৰি দিয়ে তেতিয়া আপোনালোকে সকলোখিনি ইনফৰ্মেশ্যন নাপাব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ইয়াত আপোনালোকে দেখিব আছে আছাম ডাউন টাউন ইউনিভাৰ্চিটিৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে, আৰু ইয়াত আপোনালোকে দেখিব আছে লাষ্ট ডেটটো 30/9/2024, মানে আপোনালোকে ছেপ্টেম্বৰ মাহৰ 30 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। আৰু যিটো অফিচিয়েল ইমেইল আইডি তেওঁলোকৰ দিয়া আছে auditor.at.gmail.com। ইয়াত দেখিব আছে আছাম ডাউন টাউন ইউনিভাৰ্চিটি ৰিক্ৰুটমেণ্ট 2024 বৰ্ষৰ কাৰণে আহিছে। এছিষ্টেণ্ট প্ৰফেচৰ ভেকেঞ্চি আছে, লেব ইনষ্ট্ৰাক্টৰৰ ভেকেঞ্চি আছে, ক্লিনিকেল ইনষ্ট্ৰাক্টৰৰ ভেকেঞ্চি আছে, লেকচাৰৰ ভেকেঞ্চি আছে, ট্ৰেইনিং অফিচাৰৰ ভেকেঞ্চি আছে, এছিষ্টেণ্ট মেনেজাৰ, ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ, কেৰিয়াৰ কনচালটেটৰ, লাইব্ৰেৰিয়ান, HR এক্সিকিউটিভ, হোষ্টেল ৱাৰ্ডেন এণ্ড কুকৰ ভেকেঞ্চি আছে। মই আপোনালোকক কৈছোঁ এছিষ্টেণ্টৰ গ্ৰেড 3, গ্ৰেড 4 টিচিঙৰ ভেকেঞ্চি, মানে আপোনালোকে বহুখিনি ভেকেঞ্চি ইয়াত দেখিবলৈ পাব। আৰু লাষ্ট ডেটটো দিয়া আছে 30/9/2024, মানে আপোনালোকে ছেপ্টেম্বৰ মাহৰ 30 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এইটোৰ বাবে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি মুকলি কৰি দিছে আপোনালোকে। যদি সেই অপৰচুনিটি গ্ৰহণ কৰিব বিচাৰে চ' আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে মই আপোনালোকক কেনেদৰে আবেদন কৰিব মই সেই কথা আপোনালোকক জনাই দিম। ইয়াত আপোনালোকৰ ভেকেঞ্চিখিনিৰ কথা ডিটেইলছ কৈছোঁ। টিচিঙৰ ভেকেঞ্চি আছে, নন টিচিঙৰ ভেকেঞ্চি আছে, মানে আপোনালোকে সকলোখিনি ধৰণৰ ভেকেঞ্চি আপোনালোকে লাভ কৰিব পাৰিব। মানে 8 পাছৰ পৰা আপোনালোকে ভেকেঞ্চিসমূহ লাভ কৰিব পাৰিব। ইয়াত যিটো হোষ্টেল ৱাৰ্ডেনৰ ভেকেঞ্চি আছে, মেল ফিমেল দুই ধৰণৰ ভেকেঞ্চি দেখিবলৈ পাব। ইয়াৰ কাৰণে মাত্ৰ বিচাৰিছে গ্ৰেজুৱেশ্যন। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰি থৈছে চ' তেতিয়া আপোনালোকে ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। মানে এইটো আপোনালোকৰ গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। লগতে আপোনালোকৰ ইয়াত আপোনালোকৰ সকলোখিনি কথা উল্লেখ কৰিছে। বয়সৰ সময়সীমা 30 পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব এই ভেকেঞ্চিটোৰ কাৰণে আবেদন কৰিবলৈ। আৰু এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে আপোনালোকৰ 12টা ভেকেঞ্চি আছে। ইয়াৰ কাৰণে আপোনালোকে ছাবজেক্ট ৱাইজ ভেকেঞ্চিখিনিও লিখি দিছে। লগতে ইয়াত আপোনালোকৰ MBA বিচাৰিছে বা আপোনালোকৰ BSc বা MSc ছায়েন্স বিচাৰিছে। লজিকেল ৰিজনিং এণ্ড কোৱান্টিটিভ এপ্টিটিউড ট্ৰেইনাৰৰ কাৰণে আপোনালোকৰ 5টা ভেকেঞ্চি আছে। মাষ্টাৰ ইন মেথছ হ'ব লাগিব, ষ্টেটিষ্টিক্স বা BTech বা MTech হ'লেও আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। চব স্কিল ট্ৰেইনাৰৰ ভেকেঞ্চি আছে। ইয়াৰ কাৰণে মাষ্টাৰ বিচাৰিছে, মানে MA কৰা বা MSc কৰা হ'ব লাগিব, তেতিয়াহে আবেদনসমূহ কৰিব পাৰিব। লেব ইনষ্ট্ৰাক্টৰ কেমেষ্ট্ৰিৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি আছে। লেব ইনষ্ট্ৰাক্টৰৰ আপোনালোকৰ ভেকেঞ্চি এটা বৃহৎ সুযোগ আহিছে। ইয়াৰ কাৰণে BSc হ'লেও আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু ফ্ৰেছাৰ কেন এপ্লাই, মানে আপোনালোকে ইয়াত কোনো কোৱালিফিকেশ্যন বা আপোনালোকৰ ইয়াত কোনো এক্সপিৰিয়েঞ্চৰ প্ৰয়োজন নাই। আৰু ক্লিনিকেল ইনষ্ট্ৰাক্টৰৰ ভেকেঞ্চি আছে আপোনালোকে ডায়েলিচিছ। ইয়াৰ কাৰণে BSc ইন ডায়েলিচিছত কৰা হ'লেহে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। CRM অফিচাৰ এক্সিকিউটিভৰ ভেকেঞ্চি আছে। এইটো আপোনালোকে এটা বহুত ভাল ভেকেঞ্চি হয়। CRM যদি আপোনালোকে অফিচাৰ এক্সিকিউটিভৰ যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে এইটো আপোনালোকে এটা বৃহৎ অপৰচুনিটি হয়। বা BCA বা MBA বা BTech হ'লে আবেদনসমূহ কৰিব পাৰিব। এছিষ্টেণ্ট মেনেজাৰ বা মাৰ্কেটিং অফিচাৰ বা আপোনালোকৰ আৰ্ট্ৰেক মাৰ্কেটিঙৰ যদি হয় তেতিয়া আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিলে হ'ল, BA BSc BCom, তেতিয়া আবেদনসমূহ কৰিব পাৰিব। এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত 0 পৰা 3 বছৰ মানে এক্সপিৰিয়েঞ্চ থাকিলেও আবেদন কৰিব। এক্সপিৰিয়েঞ্চ যদি আপোনালোকৰ নাইও তেতিয়াও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা বৃহৎ অপৰচুনিটি হয়। আৰু ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন পাছ কৰিলে হ'ল, কিন্তু ইয়াত আপোনালোকৰ এক্সপিৰিয়েঞ্চ 1 বছৰ বা 2 বছৰ লাগিব। আৰু যিটো আপোনালোকৰ কেৰিয়াৰ কনচালটেটৰ ইয়াৰ কাৰণে 5টা বেচ আছে, আৰু ইয়াৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন পাছ কৰিলে হ'ল। তাৰপিছত আপোনালোকৰ লাইব্ৰেৰীয়ানৰ কাৰণে আপোনালোকৰ মাষ্টাৰ ইন লাইব্ৰেৰী চাইন্স হ'ব লাগিব। HR এক্সিকিউটিভৰ কাৰণে আপোনালোকে MBA পাছ কৰা হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে সকলোখিনি ডিটেইলছ লিখা আছে, চ' আপোনালোকে ভালদৰে চাই মেলি লৈ পেলাই আবেদনসমূহ কৰিব পাৰিব। আৰু গ্ৰেড 4 ক্ষেত্ৰত কুকৰ ভেকেঞ্চি আছে। মই কুকৰ ভেকেঞ্চিৰ কথাও যাম, চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সকলোখিনি ডিটেইলছ গম পাব। কুক আছে মেল বা ফিমেলৰ কাৰণে। ইয়াৰ কাৰণে আপোনালোকে মিনিমাম 8 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। কিন্তু লগতে আপোনালোকে কুকৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব। যদি আপোনালোকে কুকৰ চাকৰি কৰিব বিচাৰে কিন্তু ইয়াৰ কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব, তেতিয়াহে আবেদনসমূহ কৰিব। কিন্তু আপোনালোকে 8 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। 8 পাছ 10 পাছৰ কাৰণে এটা বৃহৎ অপৰচুনিটি হয়।
যদি আপোনালোকে কুকৰ চাকৰি কৰিব বিচাৰে ফেকাল্টি ফৰ কাৰণে নাৰ্ছিঙৰ কাৰণে ভেকেঞ্চি আছে ইয়াৰ কাৰণে MSc নাৰ্ছিং উইথ PhD কৰিব লাগিব MSc নাৰ্ছিং কৰিব লাগিব BSc নাৰ্ছিং হ'লেও আবেদন কৰিব পাৰিব এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে মাষ্টাৰ ডিগ্ৰী বিচাৰিছে চ' যদি আপোনালোকে আবেদন কৰিব বিচাৰে 30/9/2024 মানে ছেপ্টেম্বৰ মাহৰ 30 তাৰিখৰ আগতে যিটো আপোনালোকে ইমেইল দেখিব পাইছে adtusr.t.at@gmail.com এই যিটো মেইল দেখিছে এই মেইলটোত আপোনালোকৰ যিখন বায়'ডাটা হয় বা ৰিজিউম হয় সেই বায়'ডাটা বা ৰিজিউমখন আপোনালোকে চেণ্ড কৰি দিব পাৰে চ' যদি আপোনালোকে চিলেক্ট হয় তেওঁলোকৰ মেইলৰ দ্বাৰা আপোনালোকৰ এই যিটো মেইলটো তাত আপোনালোকক কণ্টেক্ট কৰিব চ' আপোনালোকৰ ইণ্টাৰভিউ মাতিব আপোনালোকে ভালদৰে এপ্লিকেশ্যন চাই আবেদনসমূহ কৰি ল'ব পাৰিব আবেদন কৰা লিংক বা এপ্লিকেশ্যনৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যন